আধাৰ কাৰ্ডৰ নিউ এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলৰ আধাৰ কাৰ্ড আছে সকলোৰে কিন্তু এতিয়া ডকুমেণ্ট আপডেট কৰিব লাগিব। আপোনালোকে কিন্তু নিজে ঘৰত বহি আপোনাৰ নিজৰ মোবাইল বা ডেস্কটপৰ পৰা আপোনাৰ আধাৰ কাৰ্ডৰ ডকুমেণ্ট আপডেট কৰিব পাৰিব। কেনেকৈ আপোনালোকে নিজে আধাৰ কাৰ্ডৰ ডকুমেণ্ট আপডেট কৰিব, মই এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকৰ যদি আধাৰ কাৰ্ড আছে কেনেকৈ আপোনালোকে ডকুমেণ্ট আপডেট কৰিব চাই লওক। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট আধাৰ কাৰ্ডৰ অফিচিয়েল ৱেবছাইটত আহি যাব। যদি আপোনালোকে মোবাইলত অন কৰিছে মোবাইলতে কিন্তু সেম প্ৰচেছ আপোনালোকে খালি ইয়াত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ সাইড কৰি ল'ব। এতিয়া এইটো হোম পেজ ওপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত কিন্তু এডভাৰেজ আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত মাই আধাৰৰ অপশ্যন আহি যাব। এতিয়া আপোনালোকে মাই আধাৰৰ ওপৰত ক্লিক কৰিব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। আৰু পাছত ইয়াত চাব লগইনৰ অপশ্যন দিয়া আছে। এতিয়া আপোনালোকে লগইনৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে লগইনত ক্লিক কৰিব এতিয়া কিন্তু ইয়াত আৰু নিউ পেজ এতিয়া ওপেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব দিয়া আছে আধাৰ কাৰ্ড নম্বৰ আৰু কেপচা। ফাৰ্ষ্ট আপোনালোকে ইয়াত আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব আৰু যিটো কেপচা আহি যাব কেপচাটো সেইটো ঘৰত বহাই দিব। আধাৰ কাৰ্ড নম্বৰ কেপচাটো বহাই দিব। তাৰপিছত আপোনালোকে এতিয়া লগইন উইথ OTPত ক্লিক কৰিব। যেতিয়া আপোনালোকে OTPত ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ মোবাইলত 6 ডিজিট OTP আহি যাব। এতিয়া আপোনালোকে ইয়াত OTPটো বহাই দিব, ইণ্টাৰ OTPটো বহাই দি আপোনালোকে এতিয়া লগইনৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে OTPটো বহাই দি লগইনত ক্লিক কৰিব এতিয়া কিন্তু ইয়াত আপোনাৰ ড্যাশবোৰ্ডটো ওপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে 1 নম্বৰত চাব অপশ্যন দিয়া আছে ডকুমেণ্ট আপডেট। ইয়াত চাব মোবাইলতো কিন্তু সেম প্ৰচেছ আপোনালোকে খালি ইয়াত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ সাইড কৰি ল'ব। ইয়াত চাব 1 নম্বৰত দিয়া আছে ডকুমেণ্ট আপডেট। এতিয়া যেহেতু আপোনালোকে ডকুমেণ্টটো আপডেট কৰিব সেইকাৰণে আপোনালোকে ডকুমেণ্ট আপডেটৰ ওপৰত ক্লিক কৰিব। আপোনাৰ আইডি দিয়ে আপোনালোকে আপোনাৰ আধাৰ কাৰ্ডৰ কি কাম কৰিছে ইয়াত সকলো ইয়াত শ্ব' কৰিব এনেকুৱাকৈ। যেহেতু আপোনালোকে ডকুমেণ্টটো আপডেট কৰিব সেইকাৰণে আপোনালোকে এতিয়া ডকুমেণ্ট আপডেটৰ ওপৰত ক্লিক কৰিব। এতিয়া এইটো পেজ ওপেন হৈ যাব, নেক্সটত ক্লিক কৰিব। আপোনালোকে ইয়াত চাব দিয়া আছে ডকুমেণ্ট আপডেট ছাৰ্ভিচ, নেক্সটত ক্লিক কৰিব। তাৰপিছত আপোনালোকে ইয়াত আৰু অপশ্যন আহি যাব। তাৰপিছত আপোনালোকে আৰু এবাৰ নেক্সটত ক্লিক কৰিব আৰু নেক্সটত ক্লিক কৰিব। এতিয়া ইয়াত আপোনাৰ নাম আপোনাৰ এড্ৰেছ সকলো আহি যাব, আপোনালোকে এবাৰ চাই ল'ব। তাৰপিছত ইয়াত চাব তলত এটা বক্স দিয়া আছে। এতিয়া আপোনালোকে এইটো বক্সত টিক মাৰ্ক দিব। এতিয়া কিন্তু ইয়াত নেক্সট অপশ্যনটো ওপেন হৈ যাব, সেইটো বক্সত টিক মাৰ্ক দিব। এতিয়া আপোনালোকে নেক্সটত ক্লিক কৰিব। এতিয়া এইটো পেজ ওপেন হৈ যাব। এতিয়া ইয়াত আহি যাব ডকুমেণ্টৰ অপশ্যন। ইয়াত আপোনালোকে কিমান কেবিৰ ডকুমেণ্টটো আপলোড কৰিব লাগিব ইয়াত দিয়া আছে। ফটো কিন্তু 2 MBৰ তলত হ'ব লাগিব, নহ'লে কিন্তু আপলোড নহ'ব। ইয়াত চাব চিলেক্ট ডকুমেণ্টৰ অপশ্যন দিয়া আছে, চিলেক্টত ক্লিক কৰিব। এতিয়া আপোনালোকে ইয়াত যিটো ফাৰ্ষ্ট ডকুমেণ্ট আপলোড কৰিব ইয়াত সকলো ডকুমেণ্টৰ নাম আহি যাব। আপোনাৰ আধাৰ কাৰ্ডৰ লগত আপোনালোকে এতিয়া যি ডকুমেণ্ট দিব ভোটাৰ ID কাৰ্ড, পেন কাৰ্ড বা ড্ৰাইভিং লাইচেন্স ইয়াত কিন্তু এতিয়া সকলো ডকুমেণ্টৰ নাম আহি যাব। আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ডকুমেণ্টৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে ইয়াত ডকুমেণ্ট ইয়াত PDF বনাই আপলোড কৰি দি দিব। আপলোডত ক্লিক কৰিব। এতিয়া আপোনালোকে ইয়াত PDFটো আপলোড কৰি দি দিব। আপলোডত ক্লিক কৰিব। ইয়াত আপোনালোকে এইটো ডকুমেণ্ট PDF বনাই আপলোড কৰি দি দিব। এইটো হৈছে 1 নম্বৰ ডকুমেণ্ট। তলত আহি যাব ইয়াত আৰু এটা ডকুমেণ্ট অপশ্যন দিয়া আছে ছাপৰ্টিং ডকুমেণ্ট, চিলেক্টত ক্লিক কৰিব। ইয়াত ডকুমেণ্টৰ নাম আহি যাব। আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ডকুমেণ্ট নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে আৰু এবাৰ আপলোডত ক্লিক কৰি আপোনালোকে আৰু এবাৰ ইয়াত যিটো নাম চিলেক্ট কৰি লৈছে ইয়াত ডকুমেণ্ট আপলোড কৰি
দি দিব। আপলোড হোৱাৰ পিছত তলত চাব ইয়াত এটা বক্স দিয়া আছে। এতিয়া আপোনালোকে সেইটো বক্সত টিক মাৰ্ক দিব। ইয়াত চাব ইয়াত ডকুমেণ্টটো শ্ব' কৰিব এনেকুৱাকৈ আপোনালোকে এবাৰ চাই ল'ব। এতিয়া এইটো বস্তু টিক মাৰ্ক দিব, নেক্সটত ক্লিক কৰিব। যেতিয়া আপোনালোকে নেক্সটত ক্লিক কৰিব ইয়াত আহি যাব অ'কে। লগে লগে আপোনালোকে অ'কেত ক্লিক কৰিব। লগে কিন্তু ইয়াত আপোনাৰ আধাৰ কাৰ্ডৰ ডকুমেণ্টটো ছাকচেছফুল দেখুৱাই দিব, এটা ৰিচিপ্ট ওলাই আহি যাব। আপোনালোকে সেইটো ৰিচিপ্ট ছেভ কৰি ৰাখি দিব। তাৰপিছত আপোনালোকে ৰিচিপ্ট দি চাব লাগিব যে আপোনাৰ ডকুমেণ্টটো আপলোড হ'ল নে নহ'ল, কেনেকৈ চেক কৰিব নেক্সট ভিডিঅ'ত দেখুৱাই দিম। কেনেকৈ আপোনালোকে আধাৰ কাৰ্ড নম্বৰ চাৰ্চ কৰিব নেক্সট ভিডিঅ' আহি আছে।